অৱশেষত ক্ষমা খুজিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি নাথে। তেওঁ লাইভ আহি অসমবাসীক বেয়া নাপাবলৈ অনুৰোধ জনালে। তেওঁ কয় যে মই আপোনালোকৰে ল'ৰা, মোক ক্ষমা কৰি দিব। ৰাইজেই ৰজা, ৰাইজেই মোক কৃষ্ণমণি নাথ বনাইছে। লগতে তেওঁ কয় যে মই সেইদিনা উচ্চ স্বৰত কথা কৈছিলোঁ, গতিকে তাৰ বাবে মোক বেয়া নাপাব। শেহতীয়াকৈ বিহু মঞ্চৰ হোৱা বিতৰ্কক লৈ অৱশেষত ক্ষমা প্ৰাৰ্থনা বিচাৰিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি নাথে। আচলতে সেইদিনা যি অবাঞ্ছিত ঘটনা ঘটিল মোৰ সংগীতৰ ইমান দীঘলীয়া জীৱনটোত এদিনো ঘটা নাই, মোৰ মনত নপৰে। সৰু বৰ কিবা কথা থাকিব পাৰে, কিন্তু মই সেইদিনা বৰ খং কৰিলো, অলপ উচ্চ স্বৰত কথা কলো। তাকে ৰাইজে বেয়া পাইছে, বহুতৰ বেলেগ মন্তব্য দিছে। আচলতে হয়, মই সেইদিনা উচ্চ স্বৰত কথা কৈছিলো, কিন্তু তাকে যদি মই নিম্ন স্বৰত কলোহেঁতেন সেই কথাকেইটা ৰাইজে বেয়া নাপালেহেঁতেন চাগে। আচলতে মোৰ মঞ্চ উঠাৰ সময়ৰ পৰা চিঞৰি চিঞৰি মোক ব্যক্তিব্যস্ত কৰি তুলিছিলে। ঐ এইটো গা, ঐ সেইটো গা, মানে ঐ তই এইটো গা, মানে সৰু সৰু ল'ৰা ছোৱালীটো। এটা সময়ত মোৰ খং উঠি মই উচ্চ স্বৰত কথা কলো। তাৰ কাৰণে মই অসমবাসীৰ ওচৰত মই বেয়া নাপাবৰ কাৰণে নিবেদন কৰিলো, বেয়া নাপাব, কিয়নো মোৰ গোটেই জীৱনটোত এনেকুৱা ঘটনা ঘটা নাই। সময়ত আমি সেই খঙৰ বশৱৰ্তী হৈ দুআষাৰ কথা কৈ পালো, তাকে আপোনালোকে ধৰি নাথাকিব। ৰাইজৰ বিৰুদ্ধে আমি কথা কব নোৱাৰো। ৰাইজেই আমাক কৃষ্ণমণি নাথ বনাইছে, শিল্পী শাৰীলে আনিছে, গায়কৰ শাৰীলে আনিছে। সেইকাৰণে এই কথাবোৰ ইমানতে অন্ত পেলাই আপোনালোকৰে ল'ৰা, আৰু আপোনালোকৰ ল'ৰা, সেইকাৰণে খং আপোনালোকৰ বেছি উঠিছে যে তুমি কিয় এনেকুৱা এটা কৰিলা। সেইটো আপোনালোকৰ ৰাইট আছে, শুদ্ধ, কিন্তু আপোনালোকে আমাক একো মৰম কৰাৰো এটা আপোনালোকৰ আছে। অভিমান সকলোৰে প্ৰতি থাকে, ক্ষোভ সকলোৰে প্ৰতি থাকে। আপোনালোকে এইবিলাক ধৰি নাথাকিব। মই আয়োজকসকলকো বেয়া পোৱা নাই,